সেই কথাটো আমি আপোনালোকক কৈছোঁ। মই আপোনালোকক এইটো কথাও কওঁ, আপোনালোকে হয়তো নাজানিব যে আমাৰ ইউনিভাৰ্চিটিৰ পৰা স্নাতক হোৱা বহুত শিক্ষাৰ্থীয়ে APSCত এপিয়াৰ হৈ তেওঁলোক বিভিন্ন প্ৰশাসনীয় বিষয়া হিচাপে মকৰল হৈ আছে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আজি আমাৰ মহাবিদ্যালয়ত যি সজাগতা অনুষ্ঠিত কৰিবৰ বাবে তেওঁলোক আহিলে, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ যিকেইজন মিডিয়া পাৰ্চন আমাৰ মাজলৈ আহিছে তেওঁলোককো আন্তৰিকতাৰে মই ধন্যবাদ জনাইছোঁ। কাৰণ এইটো আমাৰ নতুনকৈ এইবাৰ আমি এটা ষ্টাডি চেণ্টাৰ পাইছোঁ আৰু তাৰ কাৰণে আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমাৰ ধন্যবাদ জনাইছোঁ। বিশেষকৈ ইয়াতে আমাৰ ছটা আমাৰ অলৰেডি ছাবজেক্টত পোষ্ট গ্ৰেজুৱেশ্যন আমাৰ আৰম্ভ হৈ গৈছে। তাৰ উপৰিও আমি মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক এইটো এটা এডিশ্যনেলি লৈছোঁ। তাৰ উপৰিও আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এতিয়া অধ্যয়নৰত ছাত্ৰ ছাত্ৰী যিসকল আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ জেনেৰেল ডিগ্ৰীৰ সমান্তৰালকৈ যাতে এটা ডিপ্ল'মা বা চাৰ্টিফিকেট কোৰ্চ তেওঁলোকে ল'ব পাৰে, তাৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে যিকেইটা কোৰ্চ অফাৰ কৰিছে, এই অফাৰ কৰা আমি 3টা কোৰ্চ আমি চিলেক্ট কৰিছোঁ ইতিমধ্যে, আৰু তেওঁলোকক আমি চিলেক্ট কৰি তেওঁলোকলৈ আমি পঠাই দিছোঁ। আৰু আমি আশা কৰিম যে সোনকালে এই যে কোৰ্চকেইটা আমাক যেতিয়া মঞ্জুৰি দিব, নিশ্চিতভাৱে তাতে আমাৰ ছাত্ৰ ছাত্ৰী এনৰল হ'ব। আৰু এনৰল হোৱাৰ লগে লগে ইয়াত যিবিলাক মানুহে বিভিন্ন ধৰণৰ কাৰণত মহিলাই হওক বা গৃহিণীয়ে হওক বা বিভিন্ন ধৰণৰ আমাৰ তেনেকুৱা ধৰণৰ ছাত্ৰ সন্থা বা ছাত্ৰ সংগঠনসমূহৰ যিবিলাক নেতৃত্ব আছে, তেওঁলোকে বিভিন্ন কাৰণত শিক্ষাৰ লগত জড়িত হ'ব পৰা নাছিল। আমি আমাৰ ফালৰ পৰা এটা প্ৰচাৰৰ যোগেদি তেওঁলোকক আমি আনিবলৈ চেষ্টা কৰিছোঁ। আৰু তেওঁলোকক আমি কৈছোঁ যাতে কথা হৈছে তেওঁলোকে যে এটা অন্যান্য নিয়মীয়া ছাত্ৰ হিচাপে তেওঁলোকে আমাৰ পৰাই এখন তেওঁলোকে আই কাৰ্ড পাব তেওঁলোকে, আৰু তাৰ উপৰিও তেওঁলোকৰ ডিগ্ৰীটো সমান্তৰালভাৱে চলি থাকিব। গতিকে বিভিন্ন কাৰণত বিশেষকৈ আমাৰবোৰ জেগাত যিবিলাক ছাত্ৰ ছাত্ৰী আহে অৰ্থনৈতিক অৱস্থা আপুনি কল্পনাও কৰিব নোৱাৰে। গতিকে বিভিন্ন কাৰণত তেওঁলোকে কলেজ এৰি দিব লগা হয়। আৰু ড্ৰপ আউট ৰেটটো আমাৰবিলাক কলেজতে দেখিছোঁ, আমাৰ কলেজতে প্ৰায় 20% ড্ৰপ আউট ৰেট আছে অলৰেডি। গতিকে ড্ৰপ আউট ৰেটটো ইয়াত মানে আচলতে কথা হৈছে যে ফিল আপ যদি হৈ যায়, আমি এখিনি ছাত্ৰ ছাত্ৰী জেনেৰেল ডিগ্ৰীৰ পৰা তেওঁলোকে যদি সৰু সৰু কথাৰ কাৰণে যদি আঁতৰি থাকিব লগা হৈছে, সেই একেখিনি ছাত্ৰ ছাত্ৰীক আমি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি আমাৰ কলেজৰ লগত জড়িত কৰি তেওঁলোকৰ শিক্ষাটো যাতে মাজতে ৰ'ব লগা নহয়, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু তাত আপোনালোকে যিখিনি সহযোগিতা কৰিছে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। বিশেষকৈ মিডিয়া পাৰ্চনে আমাক প্ৰথমৰ পৰাই অসম্ভৱ ছাপোৰ্ট দি আছে, আৰু এই ছাপোৰ্টৰ কাৰণে আমাৰ ইয়াত এতিয়া আপোনালোকে আমাৰ ইয়াত আৰম্ভ কৰিছিলেহে, কৰাৰ লগে লগে আমাৰ অলম'ষ্ট প্ৰায় 50-60+ আমাৰ অলৰেডি স্নাতকোত্তৰত আমাৰ এডমিশ্যন হৈ গৈছে। আৰু মই আশা কৰিম যে এইটো প্লাছ মানে কথা হৈছে 150-200লৈ আগবাঢ়ি গুচি যাবই। আৰু অহা বছৰ আমি চাম যে 400-500লৈকে আমাৰ ছাত্ৰ ছাত্ৰী এই কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ বীৰ ৰাঘৱমোহন চৰকাৰী আদৰ্শ মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰত তেওঁলোকে এডমিশ্যন ল'ব। আৰু তেওঁলোকক সেইমতে সমাজত মৰ্যাদা সহকাৰে তেওঁলোকে আচলতে এটা ডিগ্ৰীসহ তেওঁলোকে যাতে আচলতে এটা প্ৰতিষ্ঠা লাভ কৰিব পাৰে, তাৰ আমাৰ চিন্তা আছে, আমাৰ যিটো দায়িত্ব আছে, আমি তাৰ আন্তৰিকতাৰে পালন কৰিম। থেংক ইউ। সেই কথাটো আমি আপোনালোকক কৈছোঁ। মই আপোনালোকক এইটো কথাও কওঁ, আপোনালোকে হয়তো নাজানিব যে আমাৰ ইউনিভাৰ্চিটিৰ পৰা স্নাতক হোৱা বহুত শিক্ষাৰ্থীয়ে APSCত এপিয়াৰ হৈ তেওঁলোক বিভিন্ন প্ৰশাসনীয় বিষয়া হিচাপে মকৰল হৈ আছে। গতিকে আৰু আমাৰ ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰা বিভিন্ন বিষয়ত ছাত্ৰ ছাত্ৰীসকলে নেট স্লেট ক্লিয়াৰ কৰি বিভিন্ন ধৰণৰ কলেজত এপ্লাই কৰি আছে, হয়তো 2-এজনে পাইছেও। গতিকে চাৰ্টিফিকেটৰ সেই কথাটোৱে মই ক'ব খুজিছোঁ যে চাৰ্টিফিকেটখনৰ যিটো মান্যতা, সেই মান্যতা ইকুইভেলেঞ্চ হয়। আৰু আমাৰ লগত UGC চেয়াৰমেনে এই কথাটো বহুতবাৰ কৈছে, আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াও আমাক বহুতবাৰ এই কথাটো বিভিন্ন সংবাদ মাধ্যমৰ আমত অলৰেডি তেখেতে প্ৰকাশ কৰিছে। আমাৰ তিনিচুকীয়া জিলা আমি এতিয়া এইটো প্ৰগ্ৰেমৰ পাছত আমি শদিয়া কলেজত আমি শদিয়া কলেজত আৰু এটা সজাগতা শিবিৰ পাতিছোঁ, তাতে আমি অংশগ্ৰহণ কৰিম। তাৰপিছত আমি যিবোৰ কলেজ আমি পাওঁ সেই কলেজবোৰত আমি যিমানবোৰ কলেজ আমি পাওঁ কলেজবোৰত সোমাই আমি তেওঁলোকৰ মাজত সৰু সৰু এনেকুৱা ধৰি লওক ষ্টুডেণ্টখিনিৰ লগত একেলগ হৈ আমি তেওঁলোকৰ মাজত সেই কথাখিনি লৈ যাবৰ বাবে যত্ন কৰিম।